প্ৰবঞ্চকৰ ৰূপত এইবাৰ জনপ্ৰতিনিধি আঁচনিৰ গাড়ী দিয়াৰ নামত ধন আত্মসাত বিধায়কৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰাজ্যত সংঘটিত বিভিন্ন ঠগ প্ৰবঞ্চনাৰ বাতৰি আপোনালোকে প্ৰায়ে দেখি আহিছে বিভিন্ন প্ৰলোভনেৰে প্ৰবঞ্চকে টাৰ্গেট কৰে সাধাৰণ জনতাক এনে হাজাৰ হাজাৰ গোচৰ এতিয়াও পৰি আছে ৰাজ্যৰ বিভিন্ন থানাত কিন্তু এইবাৰ বিধায়কৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰ ইক্ৰামুল হক চৌধুৰী নামৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে প্ৰবঞ্চনাৰ বিস্ফোৰক অভিযোগ আনিলে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে 2,20,000 আত্মসাতৰ অভিযোগ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে বিধায়ক যে আমিনুল ইছলাম তেখেতক মই আপোনাৰ মুখ্যমন্ত্ৰী গ্ৰাম্য যেটো পৰিবহন যোজনা আঁচনিৰ নামত তেখেতে মোৰ পৰা মানে কি টকা লৈছে 2,20,000 মান আৰু গাড়ী দিম বুলি সেই তেখেতক মই দিছোঁ আপোনাৰ অক্টোবৰ মাহৰ 3 তাৰিখে আৰু তেখেতে যেতিয়া গাড়ী দিয়াৰ সময় যেতিয়া কাজ চাপি আহিছে তেতিয়া তেখেতে ক'লে কি যে মানে ফাইল হেৰাই গ'ল মানে নানান ধৰণৰ প্ৰবঞ্চনা অভিযোগ মতে মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহন যোজনা আঁচনিৰ বাহন দিয়াৰ নামত বিধায়ক আমিনুল ইছলামে ইক্ৰামুল হক চৌধুৰীৰ পৰা সংগ্ৰহ কৰিছিল 2,20,000 টকা 3 অক্টোবৰ 2020ত লৈছিল টকাখিনি কিন্তু আঁচনিৰ গাড়ী দিয়াৰ সময়ত বিধায়কজনে বিভিন্ন আভুৱা ভাৰিলে বিশেষভাৱে সক্ষম লোকজনক বিধায়কজনৰ মতে হেনো ফাইলটোৱে হেৰাই থাকিল ইক্ৰামুলৰ তাৰ পিছত যেতিয়া মানে কি গাড়ী দিয়াৰ সময় আহিল তেখেতে ক'লে ফাইল হেৰাই গ'ল আৰু যেতিয়া মই পইচা উভতাই খুজিলোঁ তেতিয়া আৰু তেখেতে কৈ আছে কি এতিয়া দিব নোৱাৰিম তোমাক 21 বৰ্ষত যেতিয়া মানে আজমল ফাউণ্ডেশ্যনৰ পৰা 10-12 লাখ টকাৰ তোমাক স্কিম ধৰাই কিবা এটা কৰি দিম তেতিয়া মই ক'লোঁ কি এতিয়া যেতিয়া আপুনি কৰিব নোৱাৰিছে বা তেতিয়াও নোৱাৰিব মোৰ টকাখিনি ঘূৰাই দিয়ক তেতিয়াই ভাবুকি আৰু ধমকি দি আছে পিছত আঁচনিৰ গাড়ী নাপাই ধন উভতাই বিচাৰিলে ইক্ৰামুলে কিন্তু ধন উভতাই দিয়াৰ বিপৰীতে আমিনুল ইছলামে বিভিন্ন ভাবুকি প্ৰদান কৰিলে ইক্ৰামুলক অৱশেষত বিশেষভাৱে সক্ষম ইক্ৰামুলে লিখিত অভিযোগ দাখিল কৰিলে মৰিগাঁও আৰক্ষী অধীক্ষকক কিন্তু আৰক্ষীয়েও কোনো পদক্ষেপেই হাতত নললে বিধায়কজনৰ বিৰুদ্ধে অৱশেষত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিল ইক্ৰামুল পেছাত ইলেক্ট্ৰিকেল মেকানিক এই বিশেষভাৱে সক্ষম লোকজনে উপাৰ্জনৰ এটা পথ হিচাপে গাড়ীখন বিচাৰিছিল বিধায়কজনৰ পৰা কিন্তু বিধায়কজনে প্ৰবঞ্চনা কৰি ধন আত্মসাতহে কৰিলে লোকজনৰ এতিয়া প্ৰশ্ন হৈছে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে তদন্ত কৰিবনে অসম আৰক্ষীয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ দাসৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপোৰ্ট প্ৰাগ নিউজ